অৱস্থা হৈছিল ৰাজন বৈশ্য ডাঙৰীয়া এটা সাহস দিছিল মই সদায় এই কথা কৃতজ্ঞ হৈ থাকো আমি আৰু আপোনালোকৰ কৃতজ্ঞ হৈ থাকিব লাগে যে সামতাৰ অধিৱেশনখনে আমাৰ বাবে এটা টাৰ্নিং পইণ্ট আছিল সম্পাদক বসন্ত দাস ডাঙৰীয়া দীৰ্ঘদিন ধৰি তেওঁ এই অনুষ্ঠানটোক আগুৱাই লৈ গৈছে আৰু যদি ক'ব লাগে যে নলবাৰী জিলা সাংবাদিক সন্থাৰ ইতিহাসত দীৰ্ঘকালৰ সাধাৰণ সম্পাদক বসন্ত দাস ডাঙৰীয়াই আছে তেওঁ মানে আমি সভাপতি সলনি হৈ আছো বসন্ত দাসৰ সম্পাদকৰ দায়িত্ব খুব নিষ্ঠাৰে পালন কৰিছে ভাল এইটো কথা কিছু ক্ষেত্ৰত তেওঁৰ সুবিধাও আৰু আপোনালোক সকলোলৈকে মই শুভকামনা জনাইছো আজিৰ দিনটোত সংবাদ মাধ্যমৰ দায়িত্ব মানুহে কি ভাবিছে সেয়া ডাঙৰ কথা নহয় মানুহক কি ভাবিব লাগে সেই বিষয়ে মানুহৰ মনত চেতনা জাগ্ৰত কৰা কি বিষয়ে ভাবি পেলাই আমি সমাজখন সুন্দৰ কৰিব পাৰোঁ সমাজখনত এটা নীতিনিষ্ঠতাৰ পতাকাখন উৰুৱাব পাৰোঁ সেই বিষয়ে যিটো আমাৰ দায়িত্ব সেয়াহে প্ৰৰচনা আৰু উচতনি সংবাদ মাধ্যমৰ কেতিয়াও দায়িত্ব নহয় প্ৰৰচনা আৰু উচতনিয়ে এখন সমাজ ধ্বংস কৰিব পাৰে এখন সমাজৰ যিটো বাতাবৰণ এই বাতাবৰণটোও তেওঁলোকে নোহোৱা কৰি দিব পাৰে গতিকে আমাক যেহেতু ফ'ৰ্থ পিলাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হৈছে এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব হ'ল যে সমাজ ৰূপান্তৰৰ বাবে সমৰ্পিত ভাৱনাৰে আমি কাম কৰিব লাগিব সমান্তৰালকৈ সংবাদ সেৱাৰ প্ৰত্যেকজন সাংবাদিকে যাতে জীৱন আৰু জীৱিকাৰ সততাৰে আৰু উচ্চ শিৰে জীয়াই থাকিব পাৰে সেই দিশটোৰ প্ৰতিও সচেতনতা আৰু নজৰ দিব লাগে আমাৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাৰ বিষয়ে কৈ দি আমি আদৰণি জনাম এইটো হ'ল সাংবাদিক কথা দ্বিতীয় কথা হ'ল কি যে আমাৰ আজুৰ আণ্ডাৰত যিবিলাক প্ৰেছ ক্লাব আছে এই প্ৰেছ ক্লাববিলাক নলবাৰী জিলা সাংবাদিক সন্থাৰ অধীনৰ যিবিলাক পশ্চিম নলবাৰী প্ৰেছ ক্লাব হওক বৰভাগ প্ৰেছ ক্লাব হওক অন্যান্য ধমধমা হওক অন্যান্য ধমধমাৰ অতুল দাস এৰা দিয়াৰ পিছত আৰু কিবা জিলা ভিত্তিক বাকীকেইটা গুচি গৈছে তেওঁলোকৰ কি ক্ষতি হৈছে অতুল দাসক মই ক'ব বিচাৰিছোঁ এনেকুৱা যে তেওঁলোকে গভীৰতাটো বুজি পোৱা নাই অতুল দাসৰ ঠাইত যিকেইগৰাকী সাংবাদিক আছে অতুল দাসতকৈ কম বয়সীয়া আৰু তেওঁলোকে এই সাংবাদিকতাৰ গভীৰতাটো বুজি পোৱা নাই তাৰমানে নিজকে আকাশত চাং পতা বুলি ভাবি আছে যে সাংবাদিক কিবা এটা কাৰ্ড লৈছে পৰ্টেল টৰ্টেলত লৈ পেলাই ভাবি আছে যে মই সৰ্বসৰবা এইটো কথা নহয় তেওঁলোকে বুজি পোৱা নাই গতিকে তেওঁলোক কৰ্মশালাত আনিব লাগিব কৰ্মশালাত আনিলে বুজি পাব সাংবাদিক কি বস্তু যেহেতু সত্যৰ সাধক সত্যৰ সাধনা আৰু জীৱনৰ এইটো অন্বেষণ আৰু আমাৰ মূল কথাটো আজি আমি আত্মবিশ্লেষণ কৰাৰ এটা আজি প্ৰক্ৰিয়া যে সাংবাদিকসকল যেন আমি সমাজত এনেকুৱা মুধা ফুটা মানুহ নহয় এগৰাকী আমিও সাধাৰণ নাগৰিক আৰু সাধাৰণ নাগৰিকৰ দুখ সাধাৰণ নাগৰিকৰ সমস্যা বিৰহ বেদনা আৰু জীৱনচৰ্যাত প্ৰতিপদে পোৱা প্ৰতিটো আঘাতৰ বিপৰীতে আমি সাহসেৰে থিয় দি মানুহক মানুহ হিচাপে জীয়াই থকাৰ বাবে প্ৰেৰণা আৰু অনুপ্ৰেৰণা দিবৰ বাবে আৰু যিখিনি ঘটনা আপাদত প্ৰতিবলৈ নাহে যিসকল মানুহৰ দুখ বেদনা পোহৰলৈ নাহে সেই কাম কৰিবৰ বাবে আমি যাতে সংগঠিত হৈ থাকোঁ আৰু আমি সদায় জনগণৰ ওচৰত শিৰনত কৰি থাকিম আৰু সেইটো আলোচনা বিলোচনাৰে আমাৰ মাজত থকা যি মনান্তৰ সেই মতান্তৰ আঁতৰাই আমি একত্ৰিতভাৱে নলবাৰী জিলা সাংবাদিক সন্থা সদৌ অসম সাংবাদিক সন্থাৰ এক সক্ৰিয় সাংবাদিক সংগঠন সংবাদ মাধ্যমৰ সতে যাৰ আছে এক দীৰ্ঘ সময়ৰ সম্পৰ্ক গতিকে আমি সকলোৱে এইটোৱে বিচাৰিছোঁ সততা ন্যায় নিষ্ঠাৰে আমি সমাজ সুন্দৰ কৰিবৰ বাবে আৰু একত্ৰিত ভাৱনাৰে আমি আগুৱাম সভাত আজি উপস্থিত থাকিবলৈ পাই নিশ্চিতভাৱে বহুত আনন্দিত আৰু সুখী হৈছোঁ তেখেতসকলৰ সমাজৰ প্ৰতি যি বৰঙণি আৰু সমাজৰ পৰা আহৰণ কৰা যি জ্ঞান তো তাৰ পৰা কিঞ্চিত জ্ঞান লাভ কৰিবলৈ পাই নিশ্চিতভাৱে
সুখী হৈছোঁ আৰু তেখেতসকলক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সমাজত এক সঠিক বাৰ্তা প্ৰদান কৰাৰ কাৰণে যাতে তেখেতসকলক ভগৱানে শক্তি দিয়ে আৰু তেখেতসকলৰ আজিৰ এই সভাখনত উপস্থিত থাকি সাংবাদিক সন্থা নলবাৰী জিলাৰ প্ৰতিগৰাকী সাংবাদিকলৈকে মই শুভেচ্ছা জনাইছোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকল যাতে সুস্থ শৰীৰ প্ৰদান কৰে ভগৱানৰ যাতে সুদৃষ্টি তেখেতসকলৰ ওপৰত থাকে ধন্যবাদ প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ